সম্পূর্ণভাবে মিছা কথা ভিত্তিহীন কথা ওগুলোকে প্রচার করি আছে এক শ্রেণীর দুষ্ট চক্রই লগ লাগি তার মানে মোর মান সম্মান নষ্ট কৰিব লাগে মোক শৈক্ষিক জগতৰ পৰা অলপ মানে আঁতৰাই ৰাখিব লাগে এইবিলাক পৰিকল্পনা তেওঁলোকে ৰচনা কৰি মোক এইবিলাক কাম কৰি আছে যিয়ে নহওক মই জিয়াৰলৰ পৰা হেৰিটো মটৰটো লৈছো লোৱাৰ পিছত মই যোৱা 26/1/2025 মই লৈছো সিদিনা 26 জানুৱাৰী আছিল সিদিনা মই মটৰটো লৈ যেতিয়া বয়ৰিং কৰিলো বয়ৰিং কৰা মানে 8 দিন মান পিছত এই আব্দুল কাইম নামৰ এজন ল'ৰা কান্দুলিমেৰী গাঁৱৰ তেখেতে গৈ মোক সুধিলে ৰাতিপুৱা 7 বজাত কলে স্যাৰ আপুনি বোলে এটা মটৰ কিনিছে মই কৈছো হয় কিনিছো কিয় কয় স্যাৰ মটৰটো চাব পাৰিম না পাৰিব পিছত যত বয়ৰিং কৰিছো তাত মই তেখেতক লগত লৈ গৈছো তেখেতে মটৰটো চাই কলে এই মটৰটো মোৰ স্যাৰ ঠিক আছে তোমাৰ যদি হয় কোনো কথাই নাই তোমাৰ মটৰ তুমি লৈ লবা মোৰ ঘৰত আছে মানে আৰু হাৰাই নাযায় পলাই নাযায় এতেই থাকিব গতিকে মই যিবিলাক মানুহক লগত লৈ কিনিছো সেই কেইটা মানুহক মই ফোন কৰো পিছত এই লালচানাৰী আৰু সুমনক মই ফোন কৰিলো হিয়ত দুটা মোৰ ঘৰত গল গৈ কলে যে স্যাৰ ঠিক আছে যদি এওঁলোকৰ মটৰ বুলি মালিক ওলাইছে তেনেহলে বুঝা গল যে জয়াৰলৈ মটৰটো চুৰ কৰি আনিছে তেতিয়া কলে যে এওঁলোকক মটৰ আপুনি দি দিয়ক কথা নাই আমি আপনার যিখিনি পয়সা 3600 টাকা আমি জয়ারলৰ পৰা আদায় কৰি দিম হ'ব আৰু ঠিক আছে কোনো কথা নাই আৰু এই টাইমৰ লগত আমাৰ এই নুৰুল ইছলাম নামৰ এজন ভাই তেখেতেও গৈছিল পিছত যে নহওক সন্ধিয়া 6 বজাৰ লগে লগে এওঁলোকে মোৰ ঘৰত গল যে স্যাৰ মটৰটো দিয়ক তেতিয়া মই দিয়াৰ কাৰণে প্ৰস্তুত লৈ যাওক তোমালোকে কথা নাই পিছত মানে গাঁৱৰী এক শ্ৰেণীৰ কিছুমান দুষ্ট চক্ৰই লগ লাগি সিহঁতক কলে যে তোমালোকে মটৰটো মিৰ্জা আবেদুল্লাহ আহমেদ মাষ্টাৰৰ পৰা তোমালোকে পোনে পোনে ল'ব নোৱাৰিবা থানাৰ জৰিয়তে ল'ব লাগিব এই গাঁৱৰ আব্দুল হালিম আৰু ৰফিকুল আফজাল হক জাকাৰিয়া মনিৰুল ইছলাম এওঁলোকে লাগি থাকি কি কৰিলে এই কাইমক আব্দুল কাইমক লগত লৈ সন্তলি থানাত ইজাহাৰ দিলে ইজাহাৰ দিয়াৰ পিছত ৰাতি 11:30 মান বজাত পুলিচ আহিলে পুলিচ আহি মোক মাতিলে মাতাৰ পিছত আমি মই আৰু মোৰ মিছেছে তাত আগবাঢ়ি গৈছো তাতে পুলিচ বিলাকক চাই মই সিহঁতক নমস্কাৰ দিছো তেওঁলোকক মই ওয়েলকাম জনাই ঘৰত মাতি আনিছো পিছত কলে যে আপোনাৰ মটৰটো ক'ত আছে যত মটৰ আছে তাতে দেখাই দিছো লগে লগে মই মটৰটো খুলি দিছো তেওঁলোকক গাড়ীত উঠোৱা লৈকে মই তেওঁলোকক সহায় কৰিছো পিছত মানে পুলিচ বিলাকে মোৰ লগত কোনো বেয়া ধৰণে ব্যৱহাৰ কৰা নাই মোক একো কোৱা নাই পিছত লাহেকৈ এজন পুলিচে কলে স্যাৰ যেহেতু আপোনাৰ অহাকালি স্কুল আছে স্কুল আছে তেনেহলে আপনি কি কৰিব স্কুল কৰি এক পাক থানাত দেখা কৰিব এইখিনি মই পুলিচৰ পৰা পাইছো পিছত দেখা পালো শুনা পালো যে মোৰ নামত তেওঁলোকে চুৰি বুলি কেছ দিছে কিন্তু মই প্ৰকৃতপক্ষে চোৰ নহয় মই চুৰিও কৰা নাই মই কিনি লৈছো আৰু যিবিলাক ব্যক্তি মোৰ লগত আছিল কিনাৰ সময়ত তেওঁলোকৰ পৰা আপোনালোকে ষ্টেটমেন্ট লওক তেওঁলোকে কি কয় শুনা পাব মোৰ এইখিনি মই চুৰ কৰা নাই তেতিয়া আমি চাহ খাব গৈছিলো নাই নাই তাতে আমার সাগরত মোটামুটি 5-6 জন মানুষ আছিল তাতে মোটামুটি মটরখান কিনি লৈ গৈছে 3600 টাকা দি নাই চুরি করা নাই দিনতে কেনেকৈ চুরি করব স্যারে মানে যেহেতু বিক্রি করছে দক্ষিণ কান্দুলিমেরি হামিদ মাস্টারের ল'ৰা জিয়ারুলে বিক্রি কৰিছে সিহঁতে আহি পেলে ইয়াতে আমি চাহ খাব গৈছো তাৰমানে আমাৰ পুৰাণগাঁও চাৰিআলিত তাতে সাগৰত সোমাইছো তাৰপিছত সিহঁতে মটৰ আনি পেলে আৰু এটা হাতছে সিয়ে কৈছে মোৰ মটৰ আছে তাৰপিছতে আবেদ মালি মাষ্টাৰক লৈ দিছে এখানে আমি জানো আপোনালোকে তো নাজানে এটা চুৰৰ মটৰ নাই নাই আমি তো নাজানো শিক্ষক গৰাকীও নাজানে তাৰমানে দিনত কেনেকৈ চুৰি কৰিব সিহঁতে এজনে যদি বিক্ৰী কৰে ময়ো যদি বিক্ৰী কৰিব যাওঁ এজনে পাব যে নাই ইয়াতে আৰু বিক্ৰী কৰি ঘৰৰ বস্তু বিক্ৰী কৰিব আনছে কিবা মুচিবত পৰিছে সেইকাৰণে বিক্ৰী কৰিব আনছে কেনেকৈ সিহঁতে জানিব নহয় সেইটো আৰু বেলেগৰ পৰা কিনি লৈছে আমি চুৰি আন বেলেগৰ কথা কি মই কেনেকৈ কম বেলেগৰ তো মইতো ক'ব নোৱাৰো